নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ। তেনেই সহজ ৰেচিপি বুলিবলৈ বিশেষ একোৱেই নাই, কিন্তু খাবলৈ বিৰাটেই সোৱাদ হয়। এইটো হৈছে শেৱালি ফুলৰ পাতৰ বৰ। এয়া লৈছোঁ শেৱালি ফুলৰ কোমল পাত কেইখিলামান, লগতে লৈছোঁ তিয়াই থোৱা মচুৰ দাইল অকণমান। পেষ্টখিনি বনাবৰ বাবে তাত দিবলৈ লৈছোঁ নেহেৰু আৰু জলকীয়া। এতিয়া মই এইখিনি মিক্সিত ভালদৰে এটা পেষ্ট বনাই ল'ম। মচুৰ দাইলখিনি ভালদৰে তিয়াই থ'লে পেষ্টখিনি খুবেই ধুনীয়া হয়, লগতে সেইখিনি পাতত ভালদৰে লাগি ধৰে। ইয়াতে মই নেহেৰুখিনিও দিলোঁ আৰু জলকীয়াখিনিও দি দিলোঁ। ইয়াত মই অকণমান জিৰা জালুক দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে। সোৱাদ অনুসৰি নিমখ, এইখিনি পেষ্টখিনি কিমান ধুনীয়া হৈছে। একেবাৰে বেচনৰ নিচিনা হৈছে। আপোনালোকে ইচ্ছা কৰিলে মচুৰ দাইলৰ পেষ্ট দি ইয়াত বেচনো দিব পাৰে, কিন্তু বেচনৰ সলনি মচুৰ দাইল পেষ্ট বনাই দিলে খাবলৈ বেছি সোৱাদ হয়। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত মই তেল দিছোঁ। যিকোনো তেল দিব পাৰে। পাতটো ভালদৰে দুয়োফালে এনেদৰে লেটিয়াই লৈছোঁ আৰু বেছিখিনি কাষত পৰা গুচাই দিছোঁ। দেখিছেনে দুয়োফালে কি ধুনীয়াকৈ লাগি ধৰিছে। কেৰাহীখন গৰম হোৱাৰ পিছত এতিয়া এনেদৰে পাতটো বঢ়াই দিলোঁ। প্ৰথমে মই এটা পাত ভাজি ভালদৰে দেখাইছোঁ। একেলগে বেছিও দিব পাৰি। তলৰ ফালটো ওলোটাই দিয়াৰ লগে লগে ক্ৰিপচি হৈ উঠিছে, গোটেই কালাৰটো চেঞ্জ হৈছে। এইটো আমাৰ শেৱালি ফুলৰ পাতৰ বৰ ৰেডি। এনেদৰে বাকীবোৰো ফ্ৰাই কৰিলে হৈ গ'ল। পাতটো কোমল হ'লে খাই বেছি ভাল লাগে, আৰু আপোনালোকে যদি অকণমান তাত পাতল লয় তেতিয়াহ'লে অকণমান তিতা লাগিব পাৰে। এনেদৰে মই বাকীকেইটাও ফ্ৰাই কৰিলোঁ। কালাৰটো চেঞ্জ হৈ আহিছে, দেখিবলৈ কি ধুনীয়া লাগিছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন কেনেকুৱা পায়
কমেণ্টত জনাব। এতিয়া হৈ গ'ল আমাৰ শেৱালি ফুলৰ পাতৰ বৰ। আপোনালোকে যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আনৰ লগতো পাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।